নিশ্চয়কৈ হিমাক্ষী ইতিমধ্যে ক্ৰিয়া প্ৰতিক্ৰিয়া হৈছে কাৰণ ৰাজ্যত পুনৰ এতিয়া দেখা পোৱা গৈছে যে গো মাংস নিষিদ্ধ কৰা হৈছে। আপুনি উল্লেখ কৰিছে যে ৰাজহুৱা স্থান আৰু হোটেল ৰেষ্টুৰেণ্ট বন্ধ কৰা হৈছে, যাৰ পিছত দেখা পোৱা গৈছে এতিয়া প্ৰতিক্ৰিয়া হৈছে বিভিন্ন দল সংগঠনৰ মাজত। মূলত এই মুহূৰ্তত উপস্থিত আছে আমচু খিলঞ্জীয়াৰ কেন্দ্ৰীয় সভাপতি ইছাদ হুছেইন। মই তেওঁৰ পৰা এই মুহূৰ্তত জানিবলৈ যত্ন কৰিম, এগৰাকী বিশিষ্ট নাগৰিক আছে, তেওঁৰ পৰা আমি কথা ক'বলৈ যত্ন কৰিম। প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ দাদা, যে গোটেই বিষয়টো আপুনি অৱগত হৈছে, গতিকে কি ক'ব এই ক্ষেত্ৰত? হয়, আচৰিত লাগিছে যিহেতু এজন মুখ্যমন্ত্ৰী নিজস্ব বুলিবলৈ কিবা থাকিব লাগে। তেখেতে কালি উল্লেখ কৰা দেখিছোঁ যে আমাৰ ৰকিবুল হুছেইনে কোৱাৰ কাৰণে তেখেতে যি গো মাংসটো নিষিদ্ধ কৰাৰ যি ব্যৱস্থা লৈছে আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আৰু কথা হৈছে যে অসমত তথা ভাৰতবৰ্ষৰ মানুহে কি খাব, কি পিন্ধিব, কি কৰিব, এইটো এজন মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত লোৱাৰ কোনো গুৰুত্ব নাই। আজি কথা আমি দেখা পাইছোঁ যে বিভিন্ন সময়ত যি আমাৰ থলুৱা খিলঞ্জীয়া যি গোপালসকল আছে বা কৃষকসকল আছে, তেওঁলোকে যে এই গৰুবিলাক কিছুমান অসুবিধাৰ কাৰণে তেখেতলোকে বিকিব বিচাৰিছে বা খেতি কৰিছে, বিকিছে। এই গৰুবিলাকৰ ক্ষেত্ৰত কি হ'ব? আজি বজাৰসমূহ যিবিলাক বজাৰ আছে, এই বজাৰসমূহত চৰকাৰৰ নিয়ন্ত্ৰণত এই বজাৰসমূহ আছে, গৰু ব্যৱসায়সমূহ। আজি যিসকল খেতিৰ বাবে উপযোগী যিবিলাক বলদ গৰু, এই বলদ গৰুবিলাক বিকিব, কিন্তু বাকী গৰুবিলাক কি কৰিব? কিন্তু কথা হৈছে স্পষ্ট কথা, যদি গৰু বন্ধ কৰিবলৈ আছে বন্ধ কৰক, আমাৰ ক'বলগীয়া একো নাই। সমগ্ৰ ভাৰততে গোমাংস নিষিদ্ধ কৰক, আমাৰ ক'বলগীয়া একো নাই। ইয়াতে দেখা গৈছে যে নাগালেণ্ড, মিজোৰাম, মণিপুৰ, অৰুণাচল এইবিলাক জেগাতো গৰু অপেন মুকলিমূৰীয়াকৈ বিকি আছে, কিন্তু এইবিলাকৰ ক্ষেত্ৰত কি হ'ব? কিন্তু বন্ধ হৈছে, বন্ধ কৰক, আমাৰ ক'বলগীয়া একো নাই। কথা হৈছে যে গো চিণ্ডিকেটৰ লগত যিসকল লোক জড়িত আছে, এই লোকসকলক আটক কৰিব নাই। আৰু আপোনালোকক স্পষ্টকৈ এটা কথা কৈ দিব বিচাৰোঁ যে সংবাদ মাধ্যমৰ জৰিয়তে, যদি গো মাংস নিষিদ্ধ হৈছে, কিন্তু এই গো চিণ্ডিকেটটো সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিব। নিশ্চয়কৈ বিশিষ্ট নাগৰিক আপুনি কি ক'ব দাদা বিষয়টো? আচলতে ভাৰত এখন গণতন্ত্ৰ দেশ। ইয়াত কোনটো জনগোষ্ঠীৰ মানুহে কি খাব, কি নাখাব, এইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্ধাৰিত কৰা বস্তু নহয়। ভাৰতবৰ্ষত এটা বৃহৎ চেণ্টিগ্ৰেড চলি আছে, গৰু মাংস বাহিৰলৈ ৰপ্তানি হৈছে। তেখেতে উত্তৰ পূৰ্বাঞ্চলত যিখিনি গৰু মাংস এতিয়া মানে বিক্ৰী হৈ আছে, কোনোতো বাধা নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বা 2026 নিৰ্বাচনৰ যিটো ঢৌ তেওঁলোকৰ উঠিছে, সেইটোত আমাৰ মানুহখিনিক এটা নিৰ্দিষ্ট জাতিক টাৰ্গেট কৰি লৈ পেলাই তেওঁলোকে গো মাংস বন্ধ কৰাৰ যি ব্যৱস্থা কৰিছে। বা ৰকিবুল হুছেইন ডাঙৰীয়া কোন হয়? তেওঁ গো মাংসৰ ওপৰত ক'বলৈ, বা সভাপতি, কংগ্ৰেছৰ সভাপতি তেখেত কোন হয়? আচলতে জনগোষ্ঠীয় মানুহসকলে কোনে কি খাব নাখাব, অসমত কোনে কি কৰিব, এইটো মাননীয় মুখ্যমন্ত্ৰীৰ বিষয় নহয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমখনক কেনেকৈ অন্য ৰাজ্যতকৈ অধিক আগলৈ নিব পাৰে, তেনেকুৱাবিলাক দিশৰ চিন্তাধাৰাবিলাক কৰাৰ প্ৰয়োজন। 6টা জনগোষ্ঠী যি জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে যিখিনি পদক্ষেপ ল'ব লাগে, বা অসমৰ জনসাধাৰণৰ হিতৰ ক্ষেত্ৰত যিখিনি চিন্তাধাৰা নকৰি পেলাই এটা নিৰ্দিষ্ট জনগোষ্ঠীক লৈ পেলাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গো মাংস বন্ধ কৰাৰ যিবিলাক ব্যৱস্থা চিন্তা কৰিছে, আচলতে এজন মুখ্যমন্ত্ৰীৰ এইটো দায়িত্ব নহয় বুলি মই স্পষ্টকৈ ভাবোঁ। নিশ্চয়কৈ নিশ্চিতভাৱে হিমাক্ষী গোটেই বিষয়টোলৈ ক্ৰিয়া প্ৰতিক্ৰিয়া হৈছে। আৰু গোলাঘাটতো এই মুহূৰ্তত আপোনালোকে শুনিছেই যে কি ধৰণে তেওঁলোকে এই গো মাংস নিষিদ্ধ কৰাক লৈ তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। নিশ্চয়কৈ মুস্তাক, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল এই সমগ্ৰ বিষয়টোক লৈ স্থানীয় ৰাইজ আৰু দল সংগঠনৰ প্ৰতিক্ৰিয়া।